নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ কালি উচ্চতম ন্যায়ালয়ে এটা বৰ গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে আৰু এই ৰায়দানটো কৰিছে ডিৱাই চন্দ্ৰচূড জেবি পাৰিদিৱালা মনোজ মিশ্ৰৰ বিচাৰপীঠে আৰু এই বিচাৰপীঠত সভাপতিত্ব কৰিছিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ভাৰতৰ মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূডে তেওঁলোকে কি কৰিছে আপোনালোকে গম পায় চণ্ডীগড়ৰ মেয়ৰৰ যিটো নিৰ্বাচন হৈছিল আৰু মেয়ৰৰ নিৰ্বাচনত তাত যিজন ৰিটায়াৰিং অফিচাৰ আছিল আৰু ৰিটায়াৰিং অফিচাৰজনে তেওঁ মাছিয়ে তেওঁ 8টা ভোট সেই 8টা ভোট যি 8টা ভোট আম আদমিৰ সপক্ষে আছিল সেই 8টা ভোট তেওঁ বাতিল কৰি বিজেপিৰ যিজন প্ৰাৰ্থী আছিল সেই প্ৰাৰ্থীজনক জয় ঘোষণা কৰিছিল আৰু এইটো তেওঁ যে এই বেলট পেপাৰবিলাক এই 8খন বেলট পেপাৰ যে তেওঁ নষ্ট কৰিছিল অবৈধ ঘোষণা কৰিছিল সেইটো টিভিৰ কেমেৰাত সেইটো কেমেৰাত সেই কথাটো স্পষ্টকৈ তাত ওলাই পৰিছিল আৰু কালি যেতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে তেওঁক এইবোৰ প্ৰশ্ন কৰিছিল তেওঁ এইটো স্বীকাৰ কৰিলে যে তেওঁ আচলতে এই 8খন বেলট তেওঁ নষ্ট কৰিছিল আৰু এই ইতিমধ্যে কি হ'ল যে সুপ্ৰিম কোৰ্টত যেতিয়া এই কেছটো উঠিছে আৰু ভাৰতৰ মুখ্য বিচাৰপতি ডিৱাই চন্দ্ৰচূডৰ এই বিচাৰটো উঠোতেই তেওঁৰ যিটো আৰম্ভণিৰ যিটো মন্তব্য তেওঁৰ যিটো বক্তব্য তাত বিজেপিয়ে গম পাইছিলে যে আচলতে এই কেছটো তেওঁলোকৰ এই মোকদ্দমাটো তেওঁলোকৰ সপক্ষে নাযাব পাৰে আৰু ফলস্বৰূপে তেওঁলোকে কি কৰিলে তেওঁলোকে ৰাতাৰাতি 3গৰাকী পুনম দেৱী নেহা মুছৱাত আৰু গুলশান কালা এওঁলোকক আপৰ পৰা তেওঁলোকে লৈ গ'ল আপৰ পৰা আনি তেওঁলোকে বিজেপিত যোগদান কৰালে আৰু তেওঁলোকৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তায়লে উপস্থিতিত এতিয়া এই গোটেই কথাটোৰ পৰা কেইটামান প্ৰশ্ন সন্মুখীন যে কি হৈছে তাৰ সবিশেষ বিৱৰণ আপোনালোকে লাইভ বা ইতিমধ্যে পেপাৰত ওলাই গৈছে সেই সম্পৰ্কে মই বিশেষ ক'বলৈ নাযাওঁ কিন্তু এই যে চণ্ডীগড়ত এই যিটো ঘটনা ঘটিল সেই সন্দৰ্ভত বিজেপিৰ মন্তব্য কি বিজেপিৰ অৱস্থানটো কি বিজেপিৰ নেতৃত্বই নাড্ডাই অমিত শ্বাহে বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই যিটো অপকৰ্ম তেওঁলোকৰ পাৰ্টীয়ে চণ্ডীগড়ত কৰিলে এইটো তেওঁলোকে সমৰ্থন কৰে নেকি এই কথাটো তেওঁলোকে স্পষ্টভাৱে ক'ব লাগে এতিয়া দেশকে উচ্চতম ন্যায়ালয়ত এই কথাটো উচ্চতম ন্যায়ালয়ে অতি স্পষ্ট ভাষাত কৈছে যে এনেকুৱাকৈ গণতন্ত্ৰক তেওঁলোকে ধ্বংস কৰিবলৈ দিব নোৱাৰে আৰু তেওঁলোকৰ পৰিকল্পনাটো আছিল এইটো তেওঁলোকে বিচাৰিছিল যে আকৌ মেয়ৰৰ নিৰ্বাচন হওক আৰু নিৰ্বাচন হ'লে ইতিমধ্যে সেইটো 3জন মানুহ তেওঁলোকৰ ফালে গৈছে কাউন্সিলৰ কৈ তেওঁলোকে অনায়াসে এই নিৰ্বাচন জিকিব কিন্তু উচ্চতম ন্যায়ালয়ে এই কথাটো অমান্য কৰিলে আৰু যিটো নিৰ্বাচন হৈছিল 30 জানুৱাৰীৰ দিনা যি নিৰ্বাচন হৈছিল সেই নিৰ্বাচনটোত তেওঁলোকে ক'লে যে যিহেতু একেটা ভোট আপৰ ভোট আছিল গতিকে আপ আৰু কংগ্ৰেছৰ যুটীয়া যিজন তেওঁলোকৰ কেণ্ডিডেট আছিলে যুটীয়া তেওঁলোকৰ কেণ্ডিডেট আছিলে সেইজন আছিলে বিজেপিৰ প্ৰাৰ্থীজন আছিলে মনোজ সোংকাৰ তেওঁ ইতিমধ্যে ৰিজাইন কৰিছে আৰু কুলদীপ সিং তেওঁলোকৰ আপৰ তেওঁ নিৰ্বাচিত মেয়ৰ হিচাপে তেওঁলোকে নিৰ্বাচিত বুলি ঘোষণা কৰিছে কিয়নো এই যে 8টা ভোট তেওঁলোকে কেনচেল কৰিছিলে সেই 8টা ভোট তেওঁলোকে বৈধ ঘোষণা কৰিছে
এতিয়া মোৰ প্ৰশ্নটো হ'ল এটাই, এটা হ'ল যে এই যে দেশকৈ এনেকুৱা এটা দেশকৈ এই যে গণতন্ত্ৰ ধ্বংসৰ এই যে এই ধৰণৰ এটা অগণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তেওঁলোকে যে নিৰ্বাচনী ৰিজাল্টটো চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনৰ যিটো ফলাফল সেইটো যে তেওঁলোকে তাক প্ৰভাৱিত কৰিব বিচাৰিছিল, সেই সন্দৰ্ভত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব কিয় নিমাত হৈ আছে? কিয়নো ইতিমধ্যে উচ্চতম ন্যায়ালয়ে কৈ দিলে যে এইটো এটা দেশকৈ এইটো এটা গণতন্ত্ৰৰ ধ্বংসৰ কথা, এইটো এটা অগণতান্ত্ৰিক প্ৰক্ৰিয়া, গতিকে এইটো কোনো পধ্যে সমৰ্থন কৰিব নোৱাৰি। গতিকে তেওঁলোকে আৰু প্ৰশ্নটো হৈছে যে বিজেপিয়ে আপোনালোকে মন কৰিব, বিজেপিয়ে যে এইটো ইয়াতে চণ্ডীগড়ৰ এই মেয়ৰ নিৰ্বাচনৰ ক্ষেত্ৰত এই কথাটো পোহৰলৈ আহিল, এইটো উচ্চতম ন্যায়ালয় মজিয়া পালেগৈ আৰু সৌভাগ্যক্ৰমে উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ বিৰুদ্ধে এটা ৰায়দান কৰিলে। কিন্তু তেনেকুৱা কত কাম তেওঁলোকে দিন ৰাত কৰি আছে। গতিকে তেওঁলোকে নীতিৰ কথা কয়, আদৰ্শৰ কথা কয়, গণতন্ত্ৰৰ কথা কয়, মুখ্যমন্ত্ৰীয়ে আপোনাৰ প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰীৰ লগত তেওঁ কথোপকথন কৰে, তেওঁলোকক ইণ্টাৰেকশ্যন কৰে, কিন্তু এইবিলাকৰ অৰ্থটো কি? যদি এনেকুৱাকৈ দেশকৈ এনেকুৱা ধৰণৰ এটা অনাচাৰ, এনেকুৱা ধৰণৰ এটা বৈধ বেলট পেপাৰক অবৈধ কৰাৰ যদি ষড়যন্ত্ৰ কৰা হয়, এইটো কি ইয়াৰ অৰ্থটো কি? ইয়াৰ ইমপ্লিকেশ্যনটো কি? গতিকে মই এইটোকে আশা কৰোঁ যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই তেওঁলোকে এই সন্দৰ্ভত তেওঁলোকৰ মন্তব্য দিব যে তেওঁলোকে এইটো সমৰ্থন কৰে নে তেওঁলোকে এইটো সমৰ্থন নকৰে। ধন্যবাদ।